সমগ্ৰ অসমৰ বাবে এক গৌৰৱৰ বিষয়। এজন অসমীয়াক অৰ্পণ ভাৰতীয় এথলেটিক্স দলৰ ব্যৱস্থাপনাৰ দায়িত্ব। ভাৰতীয় এথলেটিক্স দলৰ মেনেজাৰৰ দায়িত্বত ধেমাজিৰ চিলাপথাৰৰ গীতাৰ্থ গোস্বামী। পাঁচৰ পৰা 9 জুনলৈ টাইৱানৰ চিৰাজ চহৰত চাইনিজ টাইপে এথলেটিক্স এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হ'ব ইণ্টাৰনেশ্যনেল অপেন এথলেটিক্স চেম্পিয়নশ্বিপ। প্ৰতিযোগিতাখনত অংশ ল'বলগীয়া ভাৰতীয় দলৰ মেনেজাৰৰ দায়িত্ব লাভ কৰিছে অসম এথলেটিক্স সন্থাৰ সাধাৰণ সম্পাদক তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে। গীতাৰ্থ গোস্বামী ব্যৱস্থাপক হিচাপে থকা ভাৰতীয় দলটোত আছে অসমৰ স্প্ৰিণ্টাৰ অম্লান বৰগোহাঁইও। ভাৰতীয় দলটোত 7 গৰাকী আগশাৰীৰ প্ৰশিক্ষক ক্ৰমে PR ৰাধাকৃষ্ণন নায়াৰ, প্ৰাক্তন অলিম্পিয়ান অঞ্জু ববি জৰ্জ, কল্যাণ চৌধুৰী, ভাৰতত প্ৰশিক্ষণ দি থকা জামাইকান জনছন আলেকজেণ্ডাৰ ডাউছন, ৰাছিয়ান প্ৰশিক্ষক চাৰ্জি মাকাৰোভ, ব্ৰিটিছ প্ৰশিক্ষক খ্ৰীষ্টোফাৰ জেমছ হিলাৰ, শ্ৰীনিবাসনৰ ৰামায়া আৰু মঞ্জু গোৱাৰা নাগাৰাজুৰ লগতে 2জন ফিজিঅ' আৰু 33 গৰাকী খেলুৱৈ অন্তৰ্ভুক্ত হৈছে। ভাৰতীয় এথলেটিক্স দলৰ ব্যৱস্থাপকৰ দায়িত্ব লাভ কৰি আনন্দিত হৈ পৰিছে অসম এথলেটিক্স সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামী। সমান্তৰালভাৱে আনন্দিত হৈছে চিলাপথাৰবাসী। চিলাপথাৰৰ ঘাৰমৰা আদৰ্শ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ প্ৰেমকৃষ্ণ দেৱগোস্বামীৰ কনিষ্ঠ পুত্ৰ গীতাৰ্থই চিলাপথাৰৰ দৰে এক পিছপৰা অঞ্চলৰ পৰা গৈ ৰাষ্ট্ৰীয় দলৰ ব্যৱস্থাপক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বিষয়টোক লৈ উৎফুল্লিত হৈ পৰিছে ৰাইজ। তেওঁৰ নেতৃত্বত দলটোৱে উন্নত প্ৰদৰ্শন কৰি দেশৰ মান ৰাখিব বুলি আশা কৰিছে স্থানীয় ৰাইজে। হয়, আমি বৰ গৌৰৱান্বিত। আমি চিলাপথাৰ তথা খনামুখ বাসী হিচাপত আমাৰ অঞ্চলৰ পৰাই গৈ আজি গুৱাহাটীত অসম চৰকাৰৰ ছাত্ৰ যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব তথা অসম এথলেটিক্স সন্থাৰ সাধাৰণ সম্পাদকৰ পদবীত অলংকৃত কৰি থকা সন্মানীয় গীতাৰ্থ গোস্বামীদেৱে এইবাৰ তেওঁ ভাৰতীয় এথলেটিক্স সন্থাৰ টীমৰ জেনেৰেল মেনেজাৰৰ দায়িত্ব পাইছে আৰু তেখেতে সেই দায়িত্ব লৈ অহা 7 আৰু 8 তাৰিখে 7 আৰু 8 জুন তাৰিখে তেওঁ টাইপাত তেওঁৰ ভাৰতীয় এথলেটিক্স দলটোক লৈ যাব আৰু আমি আশা ৰাখিছোঁ তেখেতৰ নেতৃত্বত গৈ তেখেতৰ মেনেজাৰিঙত গৈ এই ভাৰতীয় দলটোৱে সুখ্যাতিৰে পদক বিজয় কৰি আনি ভাৰতৰ সুনাম কঢ়িয়াই আনক আৰু আমাৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনক। তেখেতক আমি আমাৰ সকলো তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁ আগবাঢ়ি যাওক। ভৱিষ্যতে আমাৰ সকলো ৰাইজৰ তৰফৰ পৰা আমাৰ এই আশীৰ্বাদ আৰু আশা থাকিল। আমি জনাত গীতাৰ্থ গোস্বামীদেৱে অসম চৰকাৰৰ ছাত্ৰ যুৱ কল্যাণ পৰিষদৰ সদস্য সচিবৰ দায়িত্বত অৰ্পণ কৰাৰ পাছৰ পৰাই তেখেতে সেই পদবীত অলংকৃত হোৱাৰ পাছৰ পৰাই অসমৰ বহু অঞ্চলত গোটেই অসমৰ গাঁৱে ভূঞে প্ৰতিখন জিলাই গৈ পিছ পৰি থকা আমাৰ প্ৰতিভা সম্পন্ন ছাত্ৰ ছাত্ৰীবিলাকক বা খেলুৱৈসকলক খুব চেষ্টাৰ বলেৰে আগবঢ়াই নিছে আৰু নি তেওঁলোকক অসমৰ বাহিৰত ভাৰতীয় স্তৰত গৈ খেলুৱাই পিনি পদক বিজয় কৰি অনাৰ আমি গম পাইছোঁ। তেখেতৰ এই সাফল্যত, তেখেতৰ এই গতিত, তেখেতৰ এই ৰাইজৰ সেৱাত আমি খুব আনন্দিত হৈছোঁ আৰু ভৱিষ্যতে তেখেতে এইবাৰ আৰু ভাল কাম কৰক। অদূৰ ভৱিষ্যতে আৰু ভাল কাম কৰাৰ আশাৰে এইবাৰ ভাৰতীয় দলটোৰ এথলেটিক্স দলৰো তেওঁ নেতৃত্ব বহন কৰিব। সেই নেতৃত্বতে তেখেতে গৈ পিনি বিশ্ব দৰবাৰত তেখেতে ভাৰতৰ নাম উজ্জ্বল কৰক। তাৰ কামনাৰে তেখেতক আমি সকলো তৰফৰ পৰা সহায় সহযোগিতা আগবঢ়াম বুলি আশা কৰিছোঁ। উল্লেখ্য যে অসম চৰকাৰৰ ৰাজ্যিক ছাত্ৰ আৰু যুৱ কল্যাণ পৰামৰ্শদাতা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামী হ'ল ছাইট প্ৰশিক্ষিত প্ৰাক্তন ৰাষ্ট্ৰীয় এথলীট।
গীতাৰ্থ গোস্বামীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰামাঞ্চলৰ সুপ্ত ক্ৰীড়া প্ৰতিভাৰ যুৱচামক উলিয়াই অনাত আত্মনিয়োগ কৰি আহিছে। উন্নত প্ৰশিক্ষণৰ লগতে পৰ্যাপ্ত খেলাৰ সামগ্ৰী যোগান ধৰি উৎসাহিত কৰি আহিছে পিছপৰা গ্ৰামাঞ্চলৰ বহু যুৱক যুৱতীক। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চিলাপথাৰ।